বিদ্যালয়ে আমাৰ শিক্ষক তেখেতে ক'লেই দুয়োখন বিদ্যালয় আজি তাৰমানে এটা বিশেষ তাৰমানে বন্ধু বিদ্যালয় তাৰমানে সেই বন্ধু বিদ্যালয়ৰ দুয়োখন বিদ্যালয়ৰ তাৰমানে কি আমি একেলগত আজি তাৰমানে মত বিনিময় কৰিলোঁ আৰু মত বিনিময়ৰ লগতে আমাৰ তাত আজিৰ দিনটোতে ৰাতিপুৱা 9টা বজাৰ পৰা এতিয়ালৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে যেনেকৈ বিভিন্ন ধৰণৰ TLMৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীবিলাক শাৰীৰিক দিশত উন্নত হয় এজনে আনজনৰ লগত মত বিনিময় কৰিব পাৰে সেই বিষয়ে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে আপোনাৰ উৎসৱৰ বিষয়ে গানৰ বিৰতিৰ বিষয়ে টুৰিজৰ বিষয়ে বিভিন্ন ধৰণৰ বিষয়ে আজি আমি ইহঁতক মানে ভাৱ বিনিময়ৰ লগতে মত বিনিময় কৰিছোঁ আৰু দুয়োখন বিদ্যালয় যাতে আমি আমি যেনেকৈ বন্ধু যে তেনেকৈ ছাত্ৰ ছাত্ৰীসকল যাতে এইটো বস্তুটো শিক্ষা পায় যে আমি বন্ধুসকল কেনেকৈ মিলি থাকিব লাগে এটা বিদ্যালয়ৰ পৰিৱেশ আনটো বিদ্যালয়ৰ পৰিৱেশৰ লগত কেনেকৈ মিলে কি কাৰ্যসূচী সিহঁতে গ্ৰহণ কৰে আমি কি কাৰ্যসূচী গ্ৰহণ কৰোঁ সেই বিষয়ে শৈক্ষিক দিশত যাতে আগবাঢ়ি যাব পাৰে সেই বিষয়ে আমি আজি বিশেষকৈ আলোচনা কৰিছোঁ লগতে আমি বিভিন্ন শোভাযাত্ৰা যেনেকৈ মাদক দ্ৰব্য নিবাৰণ নিচাযুক্ত দ্ৰব্য নিবাৰণ প্লাষ্টিকৰ বস্তু বৰ্জন গছপুলি ৰোপণ এই বিষয়ে আজি এটা বিশেষ কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীটো আমি পালন কৰিলোঁ লগতে অলপ পিছতে আমি আমাৰ সেইখন বন্ধু বিদ্যালয়ৰ যিসকল শিক্ষকসকল আহিছে তেওঁলোক আমাৰ ইয়াত ধুনীয়াকৈ সহযোগ কৰিছে তেওঁলোকক আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ মাধ্যমে যাতে আমাৰ লাওখা ব্লকৰ অন্তৰ্গত সকলো বিদ্যালয়ে যাতে বন্ধু বিদ্যালয়ৰ আজি আমি যেনেকৈ এটা মেছেজ দিব বিচাৰিছোঁ যে তেনেকৈ যাতে সকলোৱে কৰি যে আমাৰ গোটেই অসমতে শিক্ষাৰ শৈক্ষিক দিশত যাতে আগবাঢ়ি লৈ যায় সেইটো আমি কামনা কৰিছোঁ।